মই আজি এবাৰ প্ৰথম মানে নিৰ্বাচনীত অৱতীৰ্ণ হৈছোঁ। মই এই নিৰ্বাচনী অৱতীৰ্ণ হৈয়ে মই যিটো জিলা পৰিষদৰ ডিব্ৰুগড় পূব জিলা পৰিষদৰ যি প্ৰাৰ্থিত্ব পালোঁ তাৰ কাৰণে মই সকলোকে শক্তিমন্ত্ৰী মহোদয়, তাৰপিছত তাৰপৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়ালৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই আজি যি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ, যি প্ৰাৰ্থী হৈছোঁ, তাৰ কাৰণে মই 100% মই জয়লাভ কৰিম বুলি আশাবাদী। আৰু এই জয়লাভ কৰিয়ে মই মোৰ চৰকাৰৰ যিবোৰ আঁচনিৰ ওপৰত মই চকু ৰাখি মই নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিম আৰু যেনেকৈ যি হয় মই কৰি যাম বুলি আশা ৰাখিম। আপুনি প্ৰথমতে মোহনবাৰী জিলা পৰিষদটো বহুখিনি কাম কৰিবলগীয়া আছে, তেনে ক্ষেত্ৰত কি কাম কৰিব? মই নিৰ্বাচনী জয়ী হৈ মোহনবাৰী জিলা পঞ্চায়তত প্ৰথমতে চাম কি কি বস্তু এতিয়ালৈকে হ'বলৈ বাকী আছে, তাৰ ওপৰত মই তদাৰক কৰিম আৰু পঞ্চায়তৰ সচিব আৰু যি আমাৰ সভাপতি বহিব তেখেতলোকৰ লগত আলোচনা কৰি মই কেনেকৈ পঞ্চায়তৰ উন্নতিৰ হকে কাম কৰিব পাৰোঁ তাৰ ওপৰত মই সিদ্ধান্ত গ্ৰহণ কৰিম। ৰাইজৰ মাজলৈ কি আস্থা আৰু ৰাইজৰ এতিয়া যিবোৰ আঁচনি ৰূপায়ণ হৈছে সেই আঁচনিৰ ওপৰত মই কিছুমান মানুহে ধৰক আপোনাৰ কিছুমান আঁচনিৰ পৰা বঞ্চিত হৈছে, কেনেকৈ বঞ্চিত হৈছে কি হৈছে তাৰ ওপৰত মই বিবেচনা কৰি কেলৈ পোৱা নাই তাৰ ওপৰত বিবেচনা কৰি প্ৰত্যেককে মই আঁচনি দিবলৈ সমৰ্থন হ'ম বুলি আশা ৰাখিছোঁ। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা 3টা জিলা পৰিষদৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। আমাৰ ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত পূব আৰু পশ্চিমত অলৰেডি নমিনেশ্যন দিয়া হ'ল আৰু আমি ভাবোঁ যে আগন্তুক দিনত এই জিলা পৰিষদৰ পৰাই আমাৰ 2জন প্ৰাৰ্থীয়ে মনোনীত হ'ব ৰাইজৰ আশীৰ্বাদত। আৰু বৰ্তমান আমাৰ চৰকাৰখনৰ যিখিনি কাম, যি ধৰণে আমাৰ উন্নয়নমূলক কামত আমাৰ কাম আগবঢ়াই লৈ গৈছে, সেইখিনিৰ ওপৰত প্ৰতিষ্ঠিত হৈয়ে আমি আগন্তুক দিনত আমি ভাবিছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ৰাইজে ভোটদান কৰিব। বিৰোধী শূন্য হৈ যাব নেকি এবাৰ? চাওক, এতিয়া যিখিনি পৰিস্থিতি আমি দেখিছোঁ সেই পৰিস্থিতিটো আমাৰ এডভান্টেজ প্ৰায় 90% আমাৰ এডভান্টেজ আছে। ডিব্ৰুগড় জিলাতো আমাৰ যোৱাবাৰৰ মেজৰিটি আছিলে। আমাৰতো এটা মনত আছে যে আমি ভাবিছোঁ যে আমি 22টা ছিটৰ ভিতৰত আমি 22টা ছিটেই আমি পাব লাগে, যদি একো হিন্দেৰি নহয়। কিন্তু আমাৰ গোটেই পৰিস্থিতি চাই আমি 22টা ছিটেই পাব লাগে। ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ মোক দলীয়ভাৱে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে, আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকক ধন্যবাদ জনাইছোঁ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকক তেখেতকো ধন্যবাদ জনাইছোঁ। গতিকে মই ৰাইজৰ হকে যিহেতু যোৱাটো 2টা বৰ্ষ মই যিহেতু কাম কৰি আহিছোঁ আৰু এইবাৰো ঠিক জয় নিশ্চিত কৰি মই ৰাইজৰ হকে যিখিনি সমস্যা আছে সেইখিনি সমাধান কৰি পুনৰবাৰ আকৌ মই 100% জয় নিশ্চিত কৰি আকৌ ৰাইজৰ হকে কাম কৰি যাম বুলি আশা প্ৰকাশ কৰিছোঁ। হয়, নিশ্চয়কৈ। যিহেতু মই এগৰাকী মহিলাৰ বাবে যিখিনি আঁচনি আৰু মহিলাসকলক লগত লৈ যাতে মই আগবাঢ়ি নিব পাৰোঁ সেইখিনি কৰিম, আৰু যিখিনি সমস্যা আৰু এই 2টা বছৰত আমাৰ পিছ পৰি গৈছিল সেইখিনি সমস্যা মই যাতে এইটো বৰ্ষত মই যাতে সমাধান কৰিব পাৰোঁ নিশ্চয়কৈ আশা প্ৰকাশ কৰিছোঁ।